ফলকতেই উলমি ৰল জলজীৱন আঁচনিৰ পানীৰ টোপাল দেখাত সুন্দৰকৈ বগা নীলা ৰঙেৰে নিৰ্মাণ কৰা হ'ল প্ৰকল্পটো খাৰখুৰ নাইকিয়া হৰ ঘৰ জল শ্লোগানৰ দৰে উদালগুৰিটো খাৰখুৰ নাই প্ৰকল্পৰ ঘৰ আৰু পাইপ কেইডালৰ পানী আহিব বুলি অপেক্ষা কৰোঁতেই দিন গৈছে অঞ্চলবাসীৰ হয় ভেৰগাঁৱৰ বামুণীজলিত নাম ফলকতহে জীয়াই আছে জলজীৱন মিছন জলজীৱন মিছনৰ পানীৰ পৰিৱৰ্তে চাহ বাগিচাৰ পানীৰে তৃষ্ণা নিবাৰণ ছমহীয়া চোৱাৰ ৰাইজৰ জলজীৱন মিছন আঁচনিয়ে জ্বলাকলা খুৱাইছে খাটি খোৱা ৰাইজক এই যে জলজীৱন আঁচনিৰ প্ৰকল্পটো দেখিছে 2-3 দিন পানীৰ যোগান ধৰিয়ে বিকল হৈ পৰি ৰল প্ৰকল্পটো কিয়নো সৌৰশক্তিৰে পৰিচালিত পানী যোগান প্ৰকল্পটোৰ মূল প্লেট কেইখনে সূৰ্যৰ পৰা শক্তি আহৰণ কৰিব নোৱাৰ হ'ল দুদিনতে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজক 4-5 মাহ ধৰি পানী যোগান ধৰিব পৰা নাই পানী যোগান প্ৰকল্পটোৱে সৰ্বসাধাৰণ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে ঘৰে ঘৰে পানী শ্লোগানেৰে জলজীৱন মিছন নামৰ অভিলাষী আঁচনিয়ে চমক সৃষ্টি কৰিলেও বাস্তৱত সৰ্বসাধাৰণ ৰাইজে ঘৰে ঘৰে নাপালে এটুপিও বিশুদ্ধ খোৱা পানী বিশেষকৈ উদালগুৰি জিলাত জলজীৱন মিছন এতিয়া জীয়াই আছে কেৱল নাম ফলকতহে এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় ভাৰত ভূটান সীমান্তৱৰ্তী এলেকাৰ 2 নং বামুণজুলিৰ ছমহীয়া চোৱাৰ সৰ্বাধিক আদিবাসী জনবসতিৰ বসতিপূৰ্ণ অঞ্চল ছমহীয়া চোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগ টংলা সংমণ্ডল আৰু টংলা উপ সংমণ্ডলে জলজীৱন মিছন আঁচনিৰ অধীনত ছমহীয়া চোৱাক ক্ষুদ্ৰ পানী যোগান আঁচনিৰ নামেৰে 50 লাখৰ অধিক টকা ব্যয় সাপেক্ষে এটি ক্ষুদ্ৰ পানী যোগান আঁচনি ৰূপায়ণ কৰিলে যদিও আজি কুপতি এটুপি বিশুদ্ধ খোৱা পানীৰে উপকৃত নহল সৰ্বসাধাৰণ ৰাইজ হল আৰম্ভণিৰ পৰাই 15টা দিনৰ ৰাইজে একেৰাহে পানী খাব পোৱা নাই নম্বৰ 1 2 নম্বৰ কথা হল যে তাতে যেটো ব্যৱস্থা কৰি দিছে সৌৰ শক্তিৰ ব্যৱস্থা এই সৌৰ শক্তিৰ দ্বাৰা কোনো দিন পানী ওপৰত উঠি পোৱা নাই এটো মানে কোনো এডজাস্ট কৰা মেচিন নহয় হেতু তাৰ কোনো কামে নাই 2-3 নম্বৰ হল কি এই যেটো সেন্টেক্স যেটো বহাইছে সবচে নিম্নমানৰ কাৰণ পানী ভৰালে ফাটি যায় হেনেকে বাৰে বাৰে কোৱাৰ কাৰণে এটা সেন্টেক্স তেওঁলোকে আনি দিছে বাকি দুটা সেন্টেক্সটোৰ কোনো কাম নাই আর এই কথাষাৰ তেওঁলোকে কোনোদিন আমাৰ যিজনে মেচিনটো চলায় তেওঁ কলেও এই কানে শুনে এটা কানে দি উলাই দিয়ে তেওঁলোকৰ কোনো গুৰুত্ব নাই তেওঁ অনুমান হয় ঠিকাদাৰে খালি বিলটো উলোৱা ধান্দাতহে আছে যেন পাইছো আমি এনেলে এটো কমপ্লিট হয় কিমান দিন হল নেকি কিমান মান হল ডেলিভাৰি দিয়া 5 মাহ মান হৈছে অনুমান হেৰি কন্ট্ৰাক্টৰ অজয় ডেকা বুলি শুনিছে অজয় ডেকা কন্ট্ৰাক্টৰ বুলি শুনিছে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছিল না বিভাগীয় কৰ্তৃপক্ষক আমাৰ মানুহ গলেও তেওঁলোকে কোনো ৰেসপন্স নিদিয়ে তো জানিবই নোখোজে শুনিবই নোখোজে এটো তো মিলি ভগত না কাকা এটো তাৰ કોઈ লাভ নাই তাৰ মানে এওঁলোকক লৈ ফেলে বিভাগীয় কৰ্তৃপক্ষ হেই এই আঁচনিটোৰ পৰা ৰাইজ উপকৃত হোৱা নাই নাই 0 এতিয়া ৰাইজে আসলতে খোৱা পানী বিলাকৰ পৰা এই তো ওচৰতে ভাগ্য ভাল যে চাহ বাগিচা আছে মানুহখিনি তাৰ পৰা পানীখিনি খাই আছে বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি আঁচনিটো এনেদৰে বিগত 4-5 মাহ ধৰি বিকল হৈ পৰি ৰৈছে ইমানে নিম্নমানৰ সৌৰশক্তিৰ প্লেট ব্যৱহাৰ কৰা হৈছিল নে যে 2-3 দিন পানী যোগান ধৰিয়েই বিকল হৈ পৰিল জলজীৱন আঁচনিৰ হৰ ঘৰ নল হৰ ঘৰ জলৰ নামত যে ভাষণৰ ফুলজাৰিহে উৰুৱাইছিল বা চমক সৃষ্টি কৰিবলৈহে কৰিছিল এইবোৰ উদাহৰণৰ পৰাই যেন প্ৰমাণিত হ'ল সৌখিদিনা কাজিৰঙাৰ গোসানীবোৰত জলজীৱন আঁচনিৰ পানীৰ পাইপ পুতি থোৱাৰ পাছতো বিশুদ্ধ খোৱা পানীৰ অভাৱত অঞ্চলটোত থকা এটা মাত্ৰ দমকলৰ পৰা পানী আনিবলৈ গৈ বিদ্যুৎ প্ৰবাহিত হৈ থকা দমকলটোত স্পৰ্শ কৰি মৃত্যুক আকোৱালি লৈছিল সৰস্বতী মিজাৰ নামৰ 50 ঊৰ্ধৰ মহিলাগৰাকী অৰ্থাৎ বৰ্তমানত জলজীৱন আঁচনিৰ পৰা বঞ্চিত পৰিয়ালটোৱে এটুপি খোৱা পানীৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হৈছিল বাৱাথান চৌহদত থকা দমকলটোৰ ওপৰত দমকলটোত মটৰ ফিটিং কৰি থোৱাৰ বাবদ বিদ্যুৎ প্ৰবাহিত হৈ আছিল যিটোৱে কাল অমানিশা নমাই আনিছিল সৰস্বতী মিজাৰৰ অসহায় পৰিয়ালটোলৈ উদালগুৰিৰ পৰা চিন্ময় ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।